হয়, মই বৰ্তমান উপস্থিত আছোঁ ডিমৌ ধ্যান নেমুগুৰিত আৰু ইয়াত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে মেচ মহাসভা। অসমৰ অন্যতম জনগোষ্ঠী মেচ জনগোষ্ঠীৰ লোকসকলে তেওঁলোকৰ পৰম্পৰা কলা কৃষ্টি ইয়াতে প্ৰদৰ্শিত কৰিছে। মই কেমেৰা সহযোগীক পোনে পোনে সেই দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। ইয়াতে মেচ জনগোষ্ঠীৰ লোকসকলৰ তেওঁলোকৰ পৰম্পৰা সুন্দৰকৈ প্ৰদৰ্শিত হৈছে। শ শ হাজাৰ হাজাৰ লোক ইয়াত একত্ৰিত হৈছে আৰু তেওঁলোকৰ চহকী জনগোষ্ঠীৰ এতিয়া সাংস্কৃতিক যি নৃত্য তেওঁলোকে প্ৰদৰ্শিত কৰিছে। পোনে পোনে মই নৃত্য অলপ দেখুৱাইছোঁ। অসমৰ বিভিন্ন জিলাৰ পৰা আহি এইসকল তেওঁলোকৰ জনগোষ্ঠীৰ লোকসকলে আহি তেওঁলোকৰ নৃত্য প্ৰদৰ্শিত কৰিছে। ইয়াতে মই উদ্যোক্তাসকল আছে, মই তেওঁলোকৰ সৈতে কথা পাতিম। আমাৰ সৈতে উপস্থিত আছে কৃষ্ণ মেচ ডাঙৰীয়া। মই তেখেতৰ পৰা জানিব বিচাৰিম আপোনালোকে এই তিনিদিনীয়াকৈ অনুষ্ঠিত কৰিছে, ইয়াতে আপোনালোকৰ কলা কৃষ্টি প্ৰদৰ্শিত হৈছে, কেনেকুৱা ধৰণৰ কাৰ্যসূচী আছিলে? ধন্যবাদ। আমাৰ তিনিদিনীয়াকৈ মেচ মহাসভাৰ উদ্যোগত 29, 30, 31 আমাৰ বৃহৎ মেচ জনগোষ্ঠীয় ধৰ্মীয় তথা সাংস্কৃতিক সমাৰোহ 2025 হিচাপে আমি আয়োজন কৰা হৈছিল। ইয়াৰ প্ৰথম দিনটো আছিল হাৰিপৰা মেচ গাঁৱত। প্ৰথম দিনটোত আমি বিশেষভাৱে কাৰ্যসূচী লৈছিলোঁ যে আমাৰ যিসকল মেচসকলৰ ধৰ্মীয় ৰীতি নীতি লোকাচাৰ যি সমাজ ব্যৱস্থাৰ যি পদ্ধতি আছে সেইবিলাকৰ ওপৰত এটা আলোচনা চক্ৰ, আৰু সেই আলোচনা চক্ৰটো খুব সুন্দৰভাৱে আমাৰ সমাধান হৈছে। আমি তাত কেইটামান বিশেষ সিদ্ধান্ত প্ৰস্তাৱ আমি গ্ৰহণ কৰিছোঁ। যিহেতু আমাৰ সৰ্বজনীনভাৱে আমাৰ যিটো বাট ভেটা পূজা বাট বসন্ত উৎসৱ, সেইটো আমি সৰ্বজনীনভাৱে অনুষ্ঠিত কৰিবৰ কাৰণে মেচ মহাসভাই নিজেই উদ্যোগ লৈছে। যিহেতু চ'তৰ 13 তাৰিখৰ দিনাখন আমি অহা চ'ত মাহৰ পৰা আমি এই অনুষ্ঠানটো আয়োজন কৰিম। আৰু মেচ মহাসভাৰ উদ্যোগত আমাৰ যিটো সমূহীয়া এটা পূজা উৎসৱ, বিশেষকৈ ধৰ্মীয় উৎসৱ, সেইটো হ'ল আই সভা। আই পূজা উৎসৱ হিচাপে আমি জেঠৰ 13 তাৰিখৰ পৰা আমি আৰম্ভ কৰিবৰ কাৰণে সেই মিটিংখনত আমি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। তাৰ লগে লগে আমি দ্বিতীয় দিনা যোৱাকালি আমি পালেঙি ধ্যান নেমুগুৰি গাঁৱৰ এখন আমাৰ ভগদত্ত সমন্বয় ক্ষেত্ৰ, এই ভগদত্ত সমন্বয় ক্ষেত্ৰত আমি প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে আমাৰ বাট ভেটা পূজা, মৃতকৰ পূজা, আমাৰ আৰাধ্য দেৱতাসকল যিসকল আছে সেই সকলোখিনি পূজা আমি আৰম্ভ কৰিলোঁ। তাৰ উপৰিও আজি আপোনালোকৰ সাংস্কৃতিক শোভাযাত্ৰা কোনে উদ্বোধন কৰিলে? আজি আমাৰ সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিছে আমাৰ শিৱসাগৰ জিলাৰ অতিৰিক্ত উপায়ুক্তা শ্ৰীযুতা গীতালী দুৱৰা বাইদেৱে। আৰু তেখেতে যিহেতু আমাৰ মেচ মহাসভাৰ যিখন আমাৰ মনিটৰিং কমিটি, এই মনিটৰিং কমিটিও তেখেত চেয়াৰমেন। ধন্যবাদ জনাইছোঁ। এয়া আছিলে উদ্যোক্তাসকলৰ কৃষ্ণ মেচ ডাঙৰীয়া। আমি জনগোষ্ঠীয় নৃত্যসমূহ দেখুৱাই আছোঁ। ক'ৰ পৰা আহিছে আমি তেওঁলোকক জানিবলৈ চেষ্টা কৰিম। ক'ৰ পৰা আহিছে? ওচৰৰে। হয়, এইটো দল ইয়াৰ স্থানীয় দল আৰু যথেষ্ট দলসমূহ আছে। কেমেৰা সহযোগী মই এইফালৰ দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। তেওঁলোকৰ যি পৰম্পৰাগত সাজ পোছাক, সেই মেচ জনগোষ্ঠীৰ লোকসকলৰ পৰম্পৰাগত তেওঁলোকে সাজ পোছাক পৰিধান কৰি সুন্দৰকৈ তেওঁলোকে নৃত্য প্ৰদৰ্শন কৰি আছে। আৰু আমি উপস্থিত আছোঁ বৰ্তমান ধ্যান পালেঙি নেমুগুৰি অঞ্চলত, আৰু ইয়াৰ যিসকল যথেষ্ট সংখ্যক মেচ জনগোষ্ঠীৰ লোক আছে আৰু তেওঁলোকে এতিয়া এই বছৰ তিনিদিনীয়াকৈ এই কাৰ্যসূচী গ্ৰহণ কৰিছে। হয়, আৰু এনেধৰণে আচলতে ডিমৌৰ ধ্যানত এতিয়া এই মেচ জনগোষ্ঠীৰ লোকসকলৰ তিনিদিনীয়াকৈ মেচ মহাসভা অনুষ্ঠিত হোৱা দেখিবলৈ পোৱা গৈছে।